নমস্কাৰ মই জ্যোতিষী ডক্টৰ নিৰ্মল চন্দ্ৰ শৰ্মা আজি পুনৰ নতুন ভিডিঅ'টিলৈ মই উপস্থিত হৈছোঁ বন্ধুসকল আজি মই ক'ব বিচাৰিছোঁ অহা ইংৰাজী 2025 বৰ্ষটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কেনে ধৰণৰ হ'ব বন্ধুসকল ইতিমধ্যে এই বিষয়ে মই কেইবাটাও ৰাশিৰ বিষয়ে মই কৈছোঁ আজি এই যি বৃশ্চিক ৰাশি এই বৃশ্চিক ৰাশিৰ ইংৰাজী 2025 বৰ্ষটো বিশেষভাৱে এটা বছৰ হিচাপে পৰিগণিত হ'ব পাৰে এই কাৰণে ইংৰাজী 2025 বৰ্ষটো বৃশ্চিক ৰাশিৰ বৰ্ষ বুলি ক'ব লাগিব তাৰ কাৰণটো হৈছে বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল আৰু ইংৰাজী যি 2025 এই সংখ্যা জ্যোতিষ অনুযায়ী 2025 সংখ্যাটোৰ মূল অংক হৈছে 9 আৰু যিটো সংখ্যা নেকি মংগল গ্ৰহৰ হয় অৰ্থাৎ বৃশ্চিক ৰাশিৰ অধিপতি মংগল গ্ৰহৰ বৰ্ষ হ'ব ইংৰাজী 2025 2 যোগ 0 যোগ 2 যোগ 5 মুঠ হ'ব 9 আৰু সেয়ে এই 9 সংখ্যাটো যিহেতু মংগল গ্ৰহৰ সংখ্যা আৰু বৃশ্চিক ৰাশিৰ অধিপতি মংগল সেয়ে বৃশ্চিক ৰাশিৰ কাৰণে অহা ইংৰাজী 2025 বৰ্ষটো বিশেষ বৰ্ষ হিচাপে পৰিগণিত হ'ব পাৰে বন্ধুসকল কিন্তু মেঘ ৰাশিৰ অধিপতি মংগল গ্ৰহ কিন্তু দুইটা ৰাশিৰ মাজত যথেষ্ট প্ৰভেদ হ'ব অহা ইংৰাজী 2025 বৰ্ষ ইয়াৰ কাৰণ হৈছে দুটা প্ৰথম হৈছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মহাগ্ৰহ শনিৰ যি ঢেইয়া চলি আছিল আৰু হৈ বছৰ ধৰি সেই ঢেইয়াৰ অন্ত পৰিব আনহাতে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কিন্তু মহাগ্ৰহ শনিৰ ঢেইয়া লাগিব ইংৰাজী 2025ত যি নেকি সম্পূৰ্ণ পৃথক হ'ব পাৰে ফলাফল অহা ইংৰাজী 2025 বৰ্ষত কিন্তু বৃশ্চিক ৰাশিৰ কাৰণে সুবৰ্ণ সুযোগ বৃশ্চিক ৰাশিৰ কাৰণে অত্যন্ত শুভ সময় আহিব বুলি ক'ব লাগিব এই কাৰণে যি কষ্ট আছিল মহাগ্ৰহ শনিৰ ঢেইয়াৰ সময়ছোৱাত সেই কষ্টৰ দিন উকলি যাব ইংৰাজী 2025ত মহাগ্ৰহ শনিৰ ঢেইয়া আঁতৰি যাব ইংৰাজী 2025 বৰ্ষৰ 29 মাৰ্চ তাৰিখৰ পৰা মহাগ্ৰহ শনিৰ ঢেইয়া আঁতৰি যাব আৰু বৃশ্চিক ৰাশিৰ সেই কষ্টকৰ দিনবোৰ হয়তো সম্পূৰ্ণভাৱে নাইকিয়া হ'ব পাৰে ইংৰাজী 2025 বৰ্ষত সেয়ে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে 2025 হ'ব পাৰে এটা সোণালী দিনৰ বছৰ বন্ধুসকল বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ অহা 28 জানুৱাৰী তাৰিখে অৰ্থাৎ বছৰটোৰ প্ৰথম মাহতে শুক্ৰ গ্ৰহই চমৎকাৰ ফল দিব পাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলক অৰ্থাৎ মহাগ্ৰহ শুক্ৰই ৰাশি পৰিৱৰ্তন কৰি মীন ৰাশিত আহি পদাৰ্পণ কৰিব আৰু যিটো মীন ৰাশি নেকি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ পঞ্চম গৃহ অৰ্থাৎ লক্ষ্মী গৃহ প্ৰতিভা গৃহ য'ত নেকি বিকাশ লাভ কৰে য'ত পৰিপূৰ্ণতা লাভ কৰে আকাংক্ষাবোৰে ঠিক তেনেধৰণৰ পঞ্চম গৃহত শুক্ৰ গ্ৰহ মীন ৰাশিত প্ৰৱেশ কৰিব আৰু মীন ৰাশিত শুক্ৰ হৈ পৰিব তুংগী অত্যন্ত বলৱান অত্যন্ত শুভ ফল প্ৰদায়ক তদুপৰি পঞ্চম গৃহটোক ত্ৰিকোণ বুলি কোৱা হয় পঞ্চম আৰু নৱম এই দুইটা নিজৰ জন্ম ৰাশিৰ পৰা পঞ্চম ৰাশিটো আৰু নৱম ৰাশিটোক ত্ৰিকোণ ৰাশি বুলি কোৱা হ'ব আৰু সেই ত্ৰিকোণ ৰাশি পঞ্চমত লক্ষ্মী গৃহত শুক্ৰই চমৎকাৰ শুভ ফল প্ৰদান কৰিব পাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলক বন্ধুসকল 28 জানুৱাৰীৰ পৰা কিন্তু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে 24 দিনৰ কাৰণে মহালক্ষ্মী যোগ এটাৰ সৃষ্টি হ'ব মহালক্ষ্মী যোগ ইয়াৰ কাৰণটো হৈছে শুক্ৰ গ্ৰহ যি পঞ্চম গৃহত প্ৰৱেশ কৰিব সেই পঞ্চম গৃহটোৰ ৰাশিৰ অধিপতি হৈছে গুৰু বৃহস্পতি আৰু গুৰু বৃহস্পতি ইতিমধ্যে বহি আছে শুক্ৰ গ্ৰহৰ ৰাশি বৃষ ৰাশিত বহি থাকিব অৰ্থাৎ শুক্ৰৰ ঘৰত বহি থাকিব গুৰু বৃহস্পতি সপ্তম কেন্দ্ৰী বুলি কোৱা হয় য'ৰ পৰা বৃশ্চিক ৰাশিলৈকে পূৰ্ণ দৃষ্টি প্ৰদান কৰি আছে গুৰু বৃহস্পতিয়ে সেই সপ্তম কেন্দ্ৰী বৃহস্পতি আৰু লক্ষ্মী গৃহত থকা শুক্ৰৰ মাজত ক্ষেত্ৰ বিনিময় অৰ্থাৎ বৃহস্পতিৰ ঘৰত থাকিব শুক্ৰ আৰু শুক্ৰৰ ঘৰত থাকিব বৃহস্পতি যি নেকি এটা সুন্দৰ শুভ যোগ যাৰ কাৰণে নেকি এটা মহালক্ষ্মী যোগ
বুলি কোৱা হয় সেই মহালক্ষ্মী যুগ এটাৰ সৃষ্টি হ'ব কিন্তু সাময়িকভাৱে অৰ্থাৎ ফেব্ৰুৱাৰী মাহটো সম্পূৰ্ণভাৱে এই ফলৰ লাভ কৰিব পাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বন্ধুসকল বিশেষভাৱে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ যি মই ৰাশিৰ অধিপতি মংগলৰ বৰ্ষ বুলি মই কৈছোঁ ইংৰাজী 2025 বৰ্ষটো যদিহে জন্মকুণ্ডলীত জন্মগতভাৱে মংগল গ্ৰহ শুভ ভাৱত আছে তেতিয়াহ'লে নিশ্চয়কৈ ইংৰাজী 2025 বৰ্ষত তেনেধৰণৰ জাতক জাতিকাসকলে অৱশ্যেই যথেষ্ট শুভ ফল লাভ কৰিব যদি মংগল তুংগী অৱস্থাত আছে বা অন্য কোনো মিত্ৰ গৃহী হৈ শুভ ভাৱত যদি আছে তেনেধৰণৰ বা একাদশ গৃহত যদি আছে বা শুভ ভাৱত যদি ঠিক তেনেধৰণৰ আছে নিশ্চয়কৈ তেখেতসকলে অত্যন্ত শুভ ফল লাভ কৰিব কিন্তু ৰাশিৰ অধিপতি মংগল বছৰটোৰ অৰ্ধেক সময়লৈকে নিচস্থ ভাৱত থাকিব দুৰ্বল ভাৱত থাকিব কিন্তু তাৰ পিছতে মংগল গ্ৰহে পুনৰ সম্পূৰ্ণ উলটা ফল অৰ্থাৎ অধিক শুভ ফল প্ৰদান কৰিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলক বন্ধুসকল সেয়েহে ইংৰাজী 2025 বৰ্ষটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে কেইবাটাও দিশত কেইবাটাও ক্ষেত্ৰত অত্যন্ত শুভ ফল প্ৰদায়ক হ'ব পাৰে বন্ধুসকল ৰাহু গ্ৰহ ইতিমধ্যে লক্ষ্মী গৃহত বহি থাকি অশুভ ফল প্ৰদান কৰি আছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলক য'ত নেকি যিটো উপাৰ্জন সম্পূৰ্ণভাৱে নিঃশেষ হৈ আছে এতিয়ালৈকে সেই ৰাহুৰ কবলৰ পৰাও বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে অৱশ্যেই শুভ ফল লাভ কৰিব যিহেতু ৰাহু গ্ৰহই ৰাশি সঞ্চাৰ কৰিব মে মাহত ৰাহু গ্ৰহই অন্য গ্ৰহৰ ধৰণেৰে অন্য গ্ৰহই যি এণ্টি ক্লকৱাইজ অৰ্থাৎ ঘড়ীৰ কাঁটাৰ বিপৰীতে ঘূৰে ঠিক তেনেধৰণৰ নহয় ৰাহুই কিন্তু ঘড়ী কাঁটাৰ দিশত সম্পূৰ্ণ উলটাভাৱে আন গ্ৰহৰ লগত সম্পূৰ্ণ উলটাভাৱে পৰিভ্ৰমণ কৰে যাৰ কাৰণে নেকি ৰাহু গ্ৰহই চতুৰ্থ গৃহলৈকে আহিব তাত আহি কিন্তু ৰাহু গ্ৰহে অৱশ্যেই কিছু অসুবিধাত পেলাব পাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলক যদিও লক্ষ্মী গৃহত ত্যাগ কৰিব ৰাহুই কিন্তু গৃহ হিচাপে ঘৰুৱা যি সমস্যা সেই ঘৰুৱা সমস্যা কিন্তু বৃদ্ধি কৰিব পাৰে ৰাহু গ্ৰহই মে মাহৰ শেষৰ ফালৰ পৰা বন্ধুসকল সম্পূৰ্ণ বছৰটো ৰাহু চতুৰ্থ গৃহত পদাৰ্পণ কৰি পিতৃৰ অসুস্থতা বন্ধুৰ লগত মনোমালিন্য ইত্যাদি বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে বা ঘৰুৱা সম্পদৰ ক্ষেত্ৰতো কিছু অসুবিধাত পেলাব পাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলক ৰাহু মহাগ্ৰহই বন্ধুসকল সেয়েহে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ভালৰ মাজতে অৱশ্যেই ৰাহু গ্ৰহই কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে বিশেষভাৱে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে অহা ইংৰাজী 2025 বৰ্ষত ৰাহু গ্ৰহৰ অৱশ্যেই কিছু প্ৰতিকাৰ কৰা উচিত তদুপৰি গুৰু বৃহস্পতি তেখেতসকলৰ মে মাহৰ পৰা অষ্টম গৃহত আয়ু গৃহলৈকে আহিব অৰ্থাৎ যি সপ্তম স্থানত থাকে ৰাশিলৈকে পূৰ্ণ দৃষ্টি প্ৰদান কৰি শুভ ফল প্ৰদান কৰিছিল সেই গুৰুৰ শুভ ফলৰ কিন্তু হ্ৰাস ঘটিব সেয়েহে তেখেতসকলে ইংৰাজী 2025 বৰ্ষত অৱশ্যে গুৰু বৃহস্পতিৰ প্ৰতিকাৰ কৰা উচিত গুৰু বৃহস্পতিৰ হৈ বৃহস্পতিবাৰ পালনকে আদি কৰি বিভিন্ন বৃহস্পতিৰ প্ৰতিকাৰ কৰা উচিত একেধৰণৰ মহাগ্ৰহ ৰাহুৰ হৈ শনিবাৰ আৰু গোমেত্ৰ ৰত্ন পৰিধান ইত্যাদি বিভিন্ন ধৰণৰ প্ৰতিকাৰ কৰি নিশ্চয়কৈ শুভ ফল লাভ কৰিব বন্ধুসকল খুব থুলমূলকৈ মই অহা ইংৰাজী 2025 বৰ্ষ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কেনেধৰণৰ হ'ব এই বিষয়ে কিছু কথা ক'লোঁ অৱশ্যে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগিছে নিশ্চয়কৈ লাইক কৰিব শ্বেয়াৰ কৰিব পৰৱৰ্তী ভিডিঅ'সমূহ অৱশ্যেই চাই থাকিব ধন্যবাদ